ওয়েলকাম বেক টু আৱাৰ চেনেল। মই অংকুৰ, আপুনি চাই আছে অংকুৰন অফিচিয়েল। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত আলোচনা কৰিম অৰুণোদয় আঁচনিখনৰ ওপৰত। 17 ছেপ্টেম্বৰত 1500 টকা পাবলৈ নতুনকৈ ফৰ্ম ফিল আপ কৰিব লাগিব। জিলাই জিলাই একোখনকৈ নতুন ফৰ্ম বা নতুন ফৰ্ম দিছে। আপুনি পালে নাই? যদি পোৱা নাই, কি কাম কৰিব লাগিব, ক'ত যাব লাগিব, সকলোখিনি তথ্য জনাম। যদি আপুনি মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰ লাভ কৰিলে তেন্তে কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু আপুনি কোন ডিষ্ট্ৰিক্টৰ পৰা সেই প্ৰপত্ৰখন পালে নিশ্চয় জনাব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা ৰিকুৱেষ্ট কৰোঁ। যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিব। আহক এতিয়া আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। বন্ধু বান্ধৱীসকল, যিসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে সেই হিতাধিকাৰীসকলক একোখনকৈ নতুন প্ৰপত্ৰ প্ৰদান কৰিছে অসম চৰকাৰে। সেই প্ৰপত্ৰখনৰ নাম হ'ল মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি। সেই আঁচনিৰ জৰিয়তে, যিহেতু অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলে তেওঁলোকে পায় 1250 টকা, কিন্তু মুখ্যমন্ত্ৰী সুলভ ইন্ধনৰ জৰিয়তে তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব 250 টকা। তাৰপিছত তেওঁলোকৰ টোটেলটো হ'বগৈ 1500 টকা। তেওঁলোকে প্ৰত্যেক মাহতে 1500 টকা লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু সেই 1500 টকা কোনসকলে লাভ কৰিব? যিসকলৰ উজ্জ্বলা আঁচনিৰ গেছ প্ৰদান কৰিছে অসম চৰকাৰে। যিসকলৰ গেছ চিলিণ্ডাৰ বা গেছ আছে, উজ্জ্বলা আঁচনিৰ জৰিয়তে যিসকলে লাভ কৰিছিলে গেছ, সেইসকলে লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল, এতিয়া মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰখন কেনেদৰে ফিল আপ কৰিব সেই সম্পৰ্কে মই ভিডিঅ' আপলোড কৰিছিলোঁ, যদিও আপোনালোকে তাত ভিডিঅ'টো চাই ল'ব। যদি নাই চোৱা তেন্তে মই মৌখিকভাৱে আপোনালোকক কৈ দিছোঁ, আপোনালোকে শুনক। প্ৰথম প্ৰপত্ৰখনত আছে গেছ চিলিণ্ডাৰত যাৰ নাম আছে তেওঁৰ নামটো লিখিব। যদি আপুনি অৰুণোদয় এজন হিতাধিকাৰী হয় বা যিখন গেছৰ কাৰ্ড আছে, গেছৰ কাৰ্ডখন বেলেগ ব্যক্তিৰ নামত আছে বা বেলেগ মহিলাৰ নামত আছে, তেওঁৰ নামটো তাত লিখি দিব। আৰু গেছৰ কাৰ্ডত যিটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ কৰি থোৱা আছে সেইটো দিব, আৰু দি দিব আধাৰ নাম্বাৰটো। আধাৰ নাম্বাৰটো দিয়াৰ পিছত আপোনাক ৰেচন কাৰ্ডৰ নম্বৰটো বিচাৰিব। ৰেচন কাৰ্ডৰ নম্বৰটো দিয়াৰ পিছত সকলোখিনি ডিটেইলছ হৈ যাব। তাৰপিছত আকৌ আপোনালোকক সুধিছে যে অৰুণোদয় গৈছে। তাৰপিছত তাত লেখা আছে অৰুণোদয় লাভ কৰিবৰ বাবে আপুনি ক'ত যাব লাগিব? পঞ্চায়তত সুধিব লাগিব, বা পঞ্চায়তত এখন লিষ্ট আছে। যিহেতু মেম্বাৰে আপোনালোকক প্ৰপত্ৰখন প্ৰদান কৰিছে, সেইবাবে আপুনি সেইটো ফিল আপ নকৰিব, পঞ্চায়ততে তেওঁলোকে ফিল আপ কৰি দিব। এতিয়া আপোনালোকৰ কিছুমানৰ এটা কনফিউজন হৈ আছে যে LPG আইডিটো ক'ৰ পৰা লাভ কৰিম। LPG আইডি আপুনি লাভ কৰিবৰ বাবে আপুনি যিকোনো এটা মোবাইলত ব্ৰাউজাৰ অ'পেন কৰি ল'ব, বা কম ব্ৰাউজাৰটোকে অ'পেন কৰিব। কম ব্ৰাউজাৰটো অ'পেন কৰাৰ পাছত তাত LPG আইডি বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছতে প্ৰথম অপশ্যনটোত ক্লিক কৰি দিব। প্ৰথম অপশ্যনটোত ক্লিক কৰাৰ পাছত তাত মোবাইল নাম্বাৰ দিবলৈ আহিব। মোবাইল নাম্বাৰ দিয়াৰ পিছত তললৈ অকণমান স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি পেলাই ভেৰিফাইড ক্লিক কৰিব। ভেৰিফাইড ক্লিক কৰাৰ পাছত তাত প্ৰচিড বুলি আহিব। প্ৰচিড বুলি অহাৰ পিছত আপোনালোকৰ মোবাইললৈ এটা OTP আহিব। সেই OTPটো তাত বহাই দিব। বহাই দিয়াৰ পাছতে আপোনালোকৰ LPG আইডিটো আহি যাব। সেইটোৱেই হৈছে 17টা সংখ্যাৰ ডিজিটৰ আইডি। কি আইডি? LPG আইডি। আপোনালোকে নিশ্চয় এইকণলৈকে গম পালে। এতিয়া জিলাই জিলাই একোখনকৈ নতুন প্ৰপত্ৰ দিছে। প্ৰপত্ৰৰ লগত দিছে কি মই আপোনালোকক কৈ দিছোঁ। মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ এখন প্ৰপত্ৰ প্ৰদান কৰিছে। আপোনালোকক এখন এপইণ্টমেণ্ট দিছে। সেই এপইণ্টমেণ্টখনত লেখা আছে যে 17 ছেপ্টেম্বৰ তাৰিখে 1250 টকা লাভ কৰিবলৈ সক্ষম হ'ব মুখ্যমন্ত্ৰী অৰুণোদয় আঁচনিৰ জৰিয়তে। তাৰপিছত আপোনাক এখন সন্তুষ্টি পত্ৰ প্ৰদান কৰিছে, আৰু আপোনালোকক সৰুকৈ এখন তাত কিতাপ দিছে। কিতাপখন শংকৰদেৱৰ ওপৰতো হ'ব পাৰে, মাধৱদেৱৰ ওপৰতো হ'ব পাৰে, লক্ষীনাথ বেজবৰুৱাৰ ওপৰতো হ'ব পাৰে। আপুনি কোনখন কিতাপ পাইছে প্লিজ কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব, বা আপুনি কোন জিলাৰ হয়, কোন জিলাত প্ৰপত্ৰ বিতৰণ কৰিছে সেই সম্পৰ্কেও জনাবলৈ নাপাহৰিব। এতিয়া বহুতো বন্ধু বান্ধৱীয়ে মোক কমেণ্টৰ জৰিয়তে কমেণ্ট কৰি আছিল, তেওঁলোকে প্ৰপত্ৰ লাভ কৰা নাই, ক'ত যাব লাগিব, কি কৰিব লাগিব সেই সম্পৰ্কে মই জনাই আছোঁ। আপুনি মন দি শুনক। আপুনি যদি প্ৰপত্ৰখন লাভ কৰা নাই, আপোনালোকৰ নিজৰ এজন নিশ্চয় মেম্বাৰ আছে, সেই মেম্বাৰজনক খবৰ কৰক।
যদি মেম্বাৰজনে একো উত্তৰ দিব পৰা নাই আপুনি পঞ্চায়তত যাওক, পঞ্চায়তত নিশ্চয় আপোনালোকক জনাব আপোনাৰ প্ৰপত্ৰখন লাভ কৰিব নে নকৰে বা কি কাৰণে আপোনালোকৰ কৰ্তন কৰিলে অৰুণোদয় হিতাধিকাৰী বা অৰুণোদয় আঁচনিৰ পৰা সেই সম্পৰ্কটো আপোনালোকক জনাব। মই ভাবিছোঁ নিশ্চয় আপোনালোকৰ কিছুমান সৰু সৰু ইনফৰমেশ্যন লাভ কৰিছে। এই ইনফৰমেশ্যনসমূহৰ জৰিয়তে যদি আপুনি উপকৃত হৈছে বা ভিডিঅ'টো ভাল পাইছে তেন্তে প্লিজ এটা লাইক কৰিব। আপুনি যদি আমাৰ ইউটিউব চেনেলটোত নতুনকৈ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই, আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।